শিশু দিৱস উপলক্ষে নয়াবস্তি শংকৰদেৱ শিশু নিকেতনত শিশু মেলা অনুষ্ঠানৰ আয়োজন দেশৰ সমগ্ৰ প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ ভিন্ন প্ৰান্ততো আয়োজন কৰা হৈছে শিশু দিৱস আজি শিশু দিৱস দেশৰ সমগ্ৰ প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ ভিন্ন প্ৰান্ততো আয়োজন কৰা হৈছে শিশু দিৱস উপলক্ষে নৱস্থিত শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰা হৈছে সংকুল ভিত্তিত শিশু মেলাৰ অনুষ্ঠান এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ধমধমা সংকুলৰ অন্তৰ্গত আংগাৰধোৱা বাগানপাৰা সোৱানখাতা থালকুচি আৰু নৱস্থিত শংকৰদেৱ শিশু নিকেতনৰ অংকুল আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলে ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্য আগত ৰাখি নিকেতন প্ৰাংগণত বিভিন্ন বিপণী আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে বিজ্ঞান চিত্ৰ প্ৰদৰ্শনী চিৰিয়াখানাৰ আৰ্হি প্ৰদৰ্শনো কৰা হয় আজিৰ এই অনুষ্ঠানটিৰ আঁতৰে নৱস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ধনেশ্বৰ কলিতাই অনুষ্ঠানটিত সংকুলৰ অন্তৰ্গত নিকেতনসমূহৰ আচাৰ্যসকলৰ লগতে সংকুল প্ৰমুখ ৰমেন হালৈ উপস্থিত থাকে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক জয়গোপাল সাহাই অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত ব্ৰহ্ম পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ লগতে অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে আজি আমাৰ ধমধমা সংকুল পাঁচখন নিকেতন সোৱনখাতা নিকেতন আঙাৰধোৱা নিকেতন বাগানপাৰা নিকেতন থালকুচি নিকেতন আৰু নৱস্থিত নিকেতন যৌথ উদ্যোগত আমি শংকৰদেৱ শিশু নিকেতন নৱস্থিত অংকুৰ মুকুল শ্ৰেণীৰ শিশু বাটিকাৰ যি শিশু মেলাৰ অনুষ্ঠান বিদ্যাভাৰতীৰ শৈক্ষিক ব্যৱস্থা অনুসৰি সেই শিশু মেলাৰ অনুষ্ঠান আমি আজি শিশু দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ ইয়াত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ বন্তি প্ৰজ্বলন মাল্যাৰ্পণৰ পৰা আদি কৰি শিশুসকলৰ মনোযোগিতা আৰু আকৰ্ষণৰ কাৰণে ইয়াত 12 শৈক্ষিক ব্যৱস্থাৰ যিবিলাক আমাৰ বিভাগ আছে কাৰ্যশালা বিভাগ চিৰিয়াখানা বিভাগ চিত্ৰ প্ৰদৰ্শনী বস্তু প্ৰদৰ্শনী সংগ্ৰহালয় ইত্যাদি সকলো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু অংকুল মুকুলৰ ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ শিশু বাটিকাৰ বিভাগত যি বজাৰ সমাৰৰ ধাৰণা আমি এতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে বা ধাৰণাটো অনুভৱ কৰাব লাগে সেই উদ্দেশ্যে আমি ইয়াত বজাৰ সমাৰৰ ব্যৱস্থা কৰিছোঁ বিভিন্ন বজাৰ ইয়াত অনুষ্ঠিত হৈছে শাক পাচলিৰ বজাৰ ফল মূলৰ বজাৰ বেলুন পুতলা ঠিক এনেকুৱা ধৰণৰ বজাৰ অনুষ্ঠিত হৈছে তাৰ উপৰিও 5খন নিকেতনৰো ছাত্ৰ ছাত্ৰীসকলে ইয়াত অভিভাৱিকা উপস্থিত হৈছে তাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা বিকাশৰ বাবে ৰংগমঞ্চ আমাৰ ইয়াত নিৰ্মাণ হৈছে ৰংগমঞ্চত প্ৰতিখন নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৃথকে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিছে কোনোবাই নিকেতনে নৃত্য অভিনয় কৰিছে কোনোবাই নৃত্য প্ৰদৰ্শন কৰিছে কোনোবাই গীত গাইছে কবিতা গাইছে এনেধৰণে আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আৰু অনুষ্ঠানটো অনুষ্ঠিত কৰি আমি খুব সন্তুষ্ট হৈছোঁ সুখী হৈছোঁ এইকাৰণে যে নৱস্থিত অঞ্চলত শংকৰদেৱ শিশু নিকেতনত আজি 5খন নিকেতনৰ আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰধান আচাৰ্যসকল উপস্থিত আছে আমাৰ সন্মানীয় সংকুল প্ৰমুখ উপস্থিত আছে আমাৰ শিশু বাটিকাৰ বিভাগৰ সহপ্ৰমুখ উপস্থিত আছে তথাপিও নৱস্থিত অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ জয়গোপাল সাহা বসন্ত ব্ৰহ্ম ছাৰসকলক আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলৰ দ্বাৰা আজি কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰা হৈছে মাল্যাৰ্পণ কৰা হৈছে তাৰ উপৰিও এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানটিত আহি উপবিষ্ট হোৱাৰ বাবে আমি নৱস্থিত শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ তৰফৰ পৰা লগতে নিকেতনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সঁচাকৈ খুব আনন্দ লাভ কৰিছোঁ মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট এণ্টেন ফৰ আছাম